নমস্কাৰ আজি 13 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি ঘোষণা কৰা হৈছে 7খন ৰাজ্যৰ 13খন বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল বিজেপিয়ে মুখ থেকেচা খাইছে 13খন বিধানসভা সমষ্টিৰ মাত্ৰ 2খনত জয়লাভ কৰিছে বিজেপি 4খনত কংগ্ৰেছ 4খনত তৃণমূল কংগ্ৰেছ এখনত ডিএমকে আৰু এখনত আম আদমি পাৰ্টি আৰু এখন আসনত নিৰ্দলীয় জয়লাভ কৰিছে আজি ঘোষণা কৰা 7খন ৰাজ্যৰ 13খন বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিয়ে মুখ থেকেচা খাইছে 13খনৰ ভিতৰত 2খন আসনতে সীমাবদ্ধ বিজেপি এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো কোন 2খন সমষ্টিত বিজেপিয়ে জয়লাভ কৰিছে হিমাচল প্ৰদেশৰ হামিৰপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আশিষ শৰ্মাৰ জয়লাভ দ্বিতীয় সমষ্টি হৈছে মধ্যপ্ৰদেশৰ আমাৰৱাৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কমলেশ প্ৰতাপ শাহে জয়লাভ কৰিছে 4খন সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয়লাভ এখন হৈছে হিমাচল প্ৰদেশৰ দেহেৰা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী কমলেশ ঠাকুৰে জয়লাভ কৰিছে দ্বিতীয় সমষ্টি হৈছে হিমাচল প্ৰদেশৰ নালাগড়ত কংগ্ৰেছৰ প্ৰাৰ্থী হাৰদীপ সিং বাৱাই জয়লাভ কৰিছে তৃতীয়খন সমষ্টি হৈছে উত্তৰাখণ্ডৰ বাদ্ৰীনাথ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী লাখাপাত সিং বুটুলাই জয়লাভ কৰিছে চতুৰ্থখন সমষ্টি হৈছে উত্তৰাখণ্ডৰ মাংগলোৰত কংগ্ৰেছৰ প্ৰাৰ্থী কাজী মোহাম্মদ নিজামুদ্দিনৰ জয়লাভ আৰু 4খন সমষ্টিত জয়লাভ কৰিছে তৃণমূল কংগ্ৰেছে পশ্চিমবংগৰ ৰায়গঞ্জত তৃণমূলৰ প্ৰাৰ্থী কৃষ্ণ কালিয়ানীয়ে জয়লাভ কৰিছে পশ্চিমবংগৰ ৰাণাঘাট দক্ষিণৰ বিধানসভা সমষ্টিত তৃণমূলৰ প্ৰাৰ্থী মুকুট মণি অধিকাৰীৰ জয়লাভ তৃতীয়খন সমষ্টি হৈছে পশ্চিমবংগৰ বাগদাদত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মধুপৰ্ণা ঠাকুৰৰ জয়লাভ চতুৰ্থখন সমষ্টি হৈছে পশ্চিমবংগৰ মানিকতালাত তৃণমূলৰ প্ৰাৰ্থী সুপ্তি পাণ্ডেৰ জয়লাভ পাঞ্জাবত জয়লাভ কৰিছে আম আদমি পাৰ্টিৰ নেতা পাঞ্জাবৰ জালান্দৰ ৱেষ্টত জয়লাভ কৰিছে আম আদমি পাৰ্টিৰ নেতা মহিন্দৰ ভাগত বিহাৰৰ ৰূপলী বিধানসভা সমষ্টিত জয়লাভ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী শানকাৰ সিঙে এয়া হৈছে নিৰ্দলীয় প্ৰাৰ্থী জয়লাভ আৰু তামিলনাডুৰ বিক্ৰাবান্দি বিধানসভা সমষ্টিত দ্ৰাবিড়া মুনেত্ৰা কাজাগামৰ প্ৰাৰ্থী জয়লাভ কৰিছে দ্ৰাবিড়া মুনেত্ৰা কাজাগামৰ প্ৰাৰ্থী আনিউৰ শিৱাই জয়লাভ কৰিছে তামিলনাডুৰ বিক্ৰাবান্দি বিধানসভা সমষ্টিত যেতিয়া বিজেপিয়েও কংগ্ৰেছৰ দৰে ভুল কৰিব তেতিয়াই আমি ক্ষমতালৈ অহাৰ কোনো অৰ্থ নাথাকিব এই মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে জিম্বাবৱেৰ বিৰুদ্ধে চতুৰ্থখন টি20 মেচতো স্থান নাপালে অসম সন্তান ৰিয়ান পৰাগক লৈ অসমবাসী আশাবাদী হৈ আছিল কিন্তু এখন মেচত খেলিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগ কিন্তু 3খন মেচতেই বিফল ৰিয়ান পৰাগ চতুৰ্থ বাৰৰ বাবে জিম্বাবৱেৰ বিৰুদ্ধে টি20 মেচত স্থান নাপালে ৰিয়ান পৰাগে বানৰ কবলত অসমত মৃতকৰ সংখ্যা 90 জনলৈ বৃদ্ধি এতিয়াও ক্ষতিগ্ৰস্ত 12 লক্ষাধিক লোক অসমৰ বান পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ পৰিছে এতিয়াও 12 লাখতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে পানীৰ তলত হাজাৰ গাঁও শুকুৰবাৰে ৰাজ্যত বানপানীৰ ফলত আৰু 7জনকৈ লোকৰ মৃত্যু হৈছে অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 90 জনলৈ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী এতিয়াও কেইবা ঠাইতো বিপদ সীমাৰ ওপৰেৰে বৈ আছে বাৰে বাৰে অহাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ৰক্ষা কবচ কলেজতে নহয় অসম লোকসেৱা আয়োগতো হিন্দী বলয়ৰ প্ৰাৰ্থীৰ চাকৰি বাৰে বাৰে অসাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া ৰক্ষা কবচ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কয় জাতি মাটি ভেটি ৰক্ষাৰ কথা কিন্তু অসমৰ চাকৰিৰ ক্ষেত্ৰত অসমীয়াৰ যি ৰক্ষা কবচ হিয়াত এতিয়া অসাৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা কলেজতে নহয় অসম লোকসেৱা আয়োগতো হিন্দী বলয়ৰ প্ৰাৰ্থীৰ চাকৰি অসমীয়া জাতি হত্যাক ধ্বংস কৰিছে বিজেপিয়ে এজেপিৰ নেতা জগদীশ ভূঞাই এইবাৰ এই মন্তব্য কৰিছে আজি সংবাদ মেল যোগে বিজেপিৰ বিৰুদ্ধে সৰব হৈ বিজেপিয়ে অসমীয়া জাতি হত্যাক ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছে অজাপ নেতা জগদীশ ভূঞাই জম্মু কাশ্মীৰৰ উপ ৰাজ্যপালৰ ক্ষমতা বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ জম্মু কাশ্মীৰ পুনৰ্গঠন আইন 2019ৰ সংশোধিত 55 নম্বৰ ধাৰাৰ অধিসূচনা জাৰি এই ধাৰাৰ অধীনতেই অধিক ক্ষমতা লাভ কৰিব উপ ৰাজ্যপালে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহত ব্যয় 5,000 কোটি টকা বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চা হৈ পৰিছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ খবৰে বিপৰীতে ৱৰ্ল্ড ইন ইকুৱেলিটিৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ 70 কোটি ভাৰতীয়ৰ মাহিলী আয় হৈছে 5,930 টকা অসমৰ বিপদৰ সময়ত বিজেপি চৰকাৰ চুপচাপ কিন্তু অসমৰ পৰা নিয়াৰ সময়ত তেওঁলোক আগৰ নোৱা এবাৰ ডক্টৰ নগেন শইকীয়াই এই মন্তব্য কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ পৰা এটা পইচাও অসমৰ উন্নতিৰ কাৰণে আনিব নোৱাৰা চৰকাৰে অসমত ওলোৱা সকলো প্ৰকাৰৰ চাকৰি আনকি স্কুল কলেজৰ শিক্ষকৰ পদবীটো হিন্দী ভাষী মানুহ আনি ভৰাই দিয়াৰ ব্যৱস্থা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জাতি মাটি ভেটিৰ কথা কয় কিন্তু অসমীয়া জাতি হত্যাক ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে অসম বিজেপি ডক্টৰ নগেন শইকীয়াই কৈছে যে দিল্লীৰ পৰা এটা পইচাও অসমৰ উন্নতিৰ কাৰণে আনিব নোৱাৰা চৰকাৰে অসমত ওলোৱা সকলো প্ৰকাৰৰ চাকৰি স্কুল কলেজৰ শিক্ষকৰ পদবীটো এতিয়া হিন্দী ভাষী মানুহ আনি ভৰাই দিয়াৰ ব্যৱস্থা কৰিছে সেইবাবে অসমৰ বিপদৰ সময়ত বিজেপি চৰকাৰ চুপচাপ হৈ আছে কিন্তু অসমৰ পৰা নিয়াৰ সময়ত তেওঁলোক আগৰো নোৱা ৰাজ্যত নিবনুৱাৰ ভয়াৱহ ৰূপ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে 18 লাখ আবেদন অসমত তৃতীয় বৰ্গৰ 7,500 আৰু চতুৰ্থ বৰ্গৰ 4,500টা পদৰ বাবে হ'ব নিযুক্তি কিন্তু অসমত ইমানেই নিবনুৱা সমস্যা বৃদ্ধি পাইছে যে 4,500 আৰু 4,500 আৰু তৃতীয় বৰ্গৰ 7,500 চাকৰিৰ বাবে অসমৰ 18 লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে